হেল্ল' বন্ধুসকল নমস্কাৰ, মই অজিত আৰু মই পাপিছিল কৰোঁ। বন্ধুসকল, আজি মোৰ ওচৰত আছে জাৰ্মান চেফাৰ্ডৰ পোৱালি, যিটো ডাবল কোডৰ পোৱালি হয়, ধুনীয়া কোৱালিটিৰ পোৱালি হয়। আৰু এই পোৱালিটো মই আনিছোঁ আমাৰ নৰ্থ ইষ্টৰ মণিপুৰৰ পৰা। বৰ্তমান ষ্টকত আছে মোৰ ৰঙিয়াত। আৰু আপোনালোক যদি কাৰোবাক লাগে এনেকুৱা ধৰণৰ পোৱালি, মোৰ ওচৰত আছে। গোটেইকেইটা ভিডিঅ'ত এনেকৈ দেখুৱাটো সম্ভৱ নহয়, তো মোৰ ওচৰত এই যিটো পোৱালি আছে, আজি মই এই পোৱালিটো ডেলিভাৰী কৰা আছোঁ মোৰ ৰঙিয়াৰ পৰা মঙলদৈলৈকে। তো এনেকৈ ধুনীয়াকৈ বাস্কেটত বান্ধি লৈছোঁ পোৱালিটো বাইকৰ পিছফালে, আৰু এই পোৱালিটো ডেলিভাৰী কৰাৰ কাৰণে গৈ আছোঁ মই মঙলদৈ। আৰু এই পোৱালিটো মই আনিছিলোঁ মণিপুৰৰ পৰা 13,000ত মোৰ গুৱাহাটী লেণ্ডিং হৈছে। আৰু পোৱালিটো মই বিক্ৰী কৰি আছোঁ 15,000ত। এইটো মই ডেলিভাৰী চাৰ্জ এক্সট্ৰা লৈছোঁ মঙলদৈ যোৱাৰ কাৰণে 500। তো চাব পাৰে এনেকৈ ধুনীয়াকৈ ওলাই লৈ গৈছোঁ। আৰু মই মঙলদৈত গৈ কিনে এখন পেট শ্বপত চেল কৰিছোঁ। আৰু পোৱালিটো পেট শ্বপত ষ্টক আছে বৰ্তমান, আৰু জাৰ্মান ফিছৰ পোৱালি এটা ষ্টকত আছে। যদি আপোনালোক কাৰোবাক লাগে মঙলদৈৰ পৰা ল'ব বিচাৰে, তেনেহ'লে আপোনালোকে মোৰ যিখন পেট শ্বপত চেল কৰিছোঁ তাৰ নম্বৰটো দি দিম, আপোনালোকে ধুনীয়াকৈ কণ্টেক্ট কৰি লৈ ল'ব পাৰিব। আৰু শ্বপখনত আছে ফিছ কালেকশ্যন বহুত আছে, আপোনালোকক কাৰোবাক লাগিলে কথা পাতি লৈ ল'ব পাৰিব। ফিছৰ নলেজ যিহেতু মোৰ নাই, মই আপোনালোক